মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছো 8.3 আমাৰ বাকি ৰৈ যোৱা অংকবিলাক কোৱেশ্চন নম্বৰ 4 ৰ পৰা কোৱেশ্চন নম্বৰ 8 লৈ। আহাচোন সেইবোৰ আমি অতি সহজভাৱে শিকো। 4 নম্বৰটো চোৱাচোন। তোমালোকে ইয়াত কি দিছে? যদি tan a = cot b হয় তেনেহলে প্ৰমাণ কৰা যে a + b = 19। এতিয়া চোৱা এই অংকটো ইমানে সহজ, তোমালোকক কৰি দিলে এতিয়া গম পাবা যে এই অংকটো তোমালোকৰ বাবে একোই নহয়। আমি কি কৰিম ইয়াত যে ইয়াত দিছে নহয়, ইয়াত কি দিছে? দিয়া আছে আমাক কি দিছে ইয়াত যে tan a = cot b। আমি এটা বুদ্ধি খটুৱাব লাগিব। এই tan a আৰু cot b দুটা সাইড আমি কিবা কৈ সমান কৰিব পাৰো নেকি? অৰ্থাৎ ইয়াত tan a আছে নহয়, এইফালেও tan উলিয়াব পাৰো নেকি? তো নিশ্চয় পাৰো। তোমালোকে এটা কথা ভাবা যে এইফালে tan a টো থাকিবলৈ দিয়া। আমি cot b যে আছে, cot b কেনেকৈ পাব পাৰো? যে cot b পাব পাৰো কেতিয়া? যে tan 90 ডিগ্ৰী মাইনাস b যদি কৰি দিও, যেনেকৈ tan ৰ পৰা g 90 ডিগ্ৰীৰ পৰা g বিয়োগ কৰি দিও, আমি cot ইমান পাও নে নাই? যদি tan 90 ডিগ্ৰী মাইনাস b কৰি দিও যদি আমি কি পাব পাৰো? cot b পাব পাৰো। আৰু নে cot b পাব পাৰো। এতিয়া চোৱা এই cot b ৰ ঠাইত আমি তোমালোকে এইটো ভালকৈ বুজি চোৱা দেই যে tan 90 ডিগ্ৰী মাইনাস থিটা কৰিলে যদি cot থিটা পাও, tan 90 ডিগ্ৰী মাইনাস b কৰিলে cot b পাব পাৰো। এটা এই cot b ৰ ঠাইত আমি এইখিনিও লিখিব পাৰো যেহেতু এই দুটা সাইড সমান, হয় নে নহয়? গতিকে আমি cot b ৰ ঠাইত লিখিব পাৰো যে tan 90 ডিগ্ৰী মাইনাস b। এতিয়া চোৱা এই tan আৰু এই tan কেনসেল গল। এইফালে কি থাকিল? a থাকিল আৰু এইফালে কি থাকিল? 90 ডিগ্ৰী মাইনাস b থাকিলে। এতিয়া চোৱা এই b টো এইফালে মাইনাস হৈ আছে, এইফালে আহিলে কি হৈ যাব? প্লাস হৈ যাব। ইকুৱেল টু আমি কিমান পালো? 90 ডিগ্ৰী। আমাক কি প্ৰমাণ কৰিব দিছিল? a + b = 90 ডিগ্ৰী। ইটস ভেৰি সিম্পল, হয়নে? নম্বৰ অংকটো তোমালোকে চোৱা। এইবিলাক অংক আমাৰ কাৰণে ইমান সহজ হৈ আছে, মাত্ৰ আমি ইয়াক নিয়মবোৰে জানিব লাগে। ইয়াত চোৱাচোন, যদি sec 4a = cosec a - 20, যত তোমালোকে a এর মানৰ লগত যদি 4 পূৰণ কৰি দিয়া, দিলে কি হ'ব? ইয়াত কি হৈ যাব? এইটো সূক্ষ্মকোণ, অৰ্থাৎ a এর মানটোৰ লগত 4 পূৰণ কৰিলেও এই মানটো আমি 90 ডিগ্ৰীতকৈ কি পাম? সৰু পাম। 90 ডিগ্ৰীতকৈ সৰু পাম। এতিয়া চোৱা তেন্তে আমাক কিহৰ মান উলিয়াব দিছে? a এর মান উলিয়াব দিছে। এতিয়া যেতিয়া আমি a এর মানটো পাম, তাৰে লগত 4 পূৰণ কৰি দিলেও আমি 90 ডিগ্ৰীত কৰি কিন্তু কম পাব লাগিব। আমি তেতিয়া গম পাম যে আমাৰ উত্তৰটো শুদ্ধ হৈছে। এতিয়া চোৱাচোন ইয়াত দিছে নহয়, ইয়াত কি দিছে? sec 4a = দিছে আমাক cosec a - 20 ডিগ্ৰী, হয় না? ইমান বিলাক অংক কৰি আহিলো আমি। এতিয়া এই অংকটো তোমালোকে ভাবি চোৱাচোন যে দুটা সাইড কিবা কৈ আমি ইয়াত sec আছে, ইয়াকো আমি cosecৰ ফালে নিব পাৰো নেকি? নি এইফালৰ cosec আৰু এইফালৰ cosecটো আমি কেনসেল কৰিব পাৰো নেকি? নিশ্চয় পাৰো। যদি আমি এই sec-টোক আমি sec 4a আমি কি বুলি লিখিব পাৰো? ধৰা sec 4a আমি লিখিব যাম যে আমি যদি cosec 90 ডিগ্ৰী মাইনাস 4a লিখো, cosecৰ 90 ডিগ্ৰীৰ পৰা g বিয়োগ কৰি দিয়া যায়, আমিতো sec কিমানে পাওনে? তোমালোকেতো ইতিমধ্যে জানিলা এইটো কথা যে cosecৰ 90 ডিগ্ৰী মাইনাস যিমান কৰো তাৰ কি পাও? sec পাও। এতিয়া cosec 90 ডিগ্ৰী মাইনাস 4a যদি কৰি দিও, তেতিয়া জানো আমি sec 4a নাপাম। গতিকে আমি sec 4a এর জায়গাত cosec 90 ডিগ্ৰী মাইনাস 4a নিশ্চয় লিখিব পাৰিম। cosec 90 ডিগ্ৰী মাইনাস 4a। এতিয়া ইয়াত জানো মান হলনি হল? নহল নহয়। যে cosec 90 ডিগ্ৰী মাইনাস 4a = sec 4a, ঠিকে থাকিল। আৰু এইফালেও কি আছে? cosec a - 20 ডিগ্ৰী। চোৱাচোন এইফালৰ cosec এইফালৰ cosec আমি কেনসেল কৰি দিলো, দিলে ইয়াত কি থাকিল? 90 ডিগ্ৰী মাইনাস 4a আৰু এইফালে কি থাকিল? a - 20 ডিগ্ৰী। এতিয়া চোৱা এই 4a টো এইফালে ৰাখা, এই a টো ইফালে প্লাস আছে নহয়, এইফালে আনা মাইনাস হৈ গল। আর এই -20 ডিগ্রি টো আছে, তাৰপিছত এই 90 ডিগ্রি যিটো আছে এইফালে প্লাস আছে, এইফালে লৈ যোৱা, লৈ গলে কিমান হ'ব? মাইনাস হৈ যাব। চোৱা 4টা a আৰু এটা a, কিন্তু দুয়োটাই মাইনাস আছে, গতিকে -5টা a অৰ্থাৎ -5a।
আকৌ 90 ডিগ্ৰী আৰু 20 ডিগ্ৰী আমি পাওঁ 110 ডিগ্ৰী পালে কি হ'ব দুয়োটাই মাইনাছ মানে ইয়াতো কি হৈ যাব মাইনাছ হৈ যাব এতিয়া চোৱা দুয়োফালৰ মাইনাছ দুয়োডাল আমি কেনচেল কৰি দিলো দিলে এৰ সৈতে 5টো পূৰণ হৈ আছে এইফালে গলে কি হৈ যাব হৰণ হৈ যাব যাবনে 5 এৰে কেইবাৰ যাব 5 2 10 হয়নে 11 পৰা 10 গলে 1 ৰল এই 1 আৰু 10 হল নহয় 5 2 10 অৰ্থাৎ এই কিমান ডিগ্ৰী পালো 22 ডিগ্ৰী পালো এতিয়া চোৱাচোন য'ত 4a সূক্ষ্মকোণ এতিয়া তোমালোকে চোৱা 4a মানে 4 into a 4 এর মান কিমান দিছে 22 ডিগ্ৰী দিছে 22 into 4 আমি জানো 88 ডিগ্ৰী এতিয়া চোৱা 4a অৰ্থাৎ a এর মানৰ লগত 4 গুণন কৰিলে কিন্তু সূক্ষ্মকোণ হ'ব হলনে 88 ডিগ্ৰীটো 90 ডিগ্ৰীতকৈ সৰু অৰ্থাৎ সূক্ষ্মকোণ এইটো আমাৰ অংকটো কি হৈছে তাৰ মানে শুদ্ধ হৈছে এটাকে এর মান হৈছে 22 ডিগ্ৰী 6 নম্বৰ অংকটো তোমালোকে চোৱাচোন যে ইয়াত কি দিছে তিনিটা কোণ দিছে কি দিছে এ বি আৰু সি কোণ দিছে নে সেই কোণ কেইটা কোনটো ত্ৰিভুজৰ অন্তকোণ বুলি কৈছে এবিসি ত্ৰিভুজৰ অন্তকোণ বুলি কৈছে তেন্তে দেখুৱাব দিছে যে sin b + c/2 আৰু cos a/2 এই দুয়োটা সাইড সমান বুলি দেখুৱাব দিছে মাস্টাৰ বা এই প্ৰশ্ন যিবিলাকে কাটিছে নহয় তেওঁলোকে ভাবিছে যে এইবিলাক অংক আমাৰ কাৰণে টান যেন হ'ব কিন্তু নাই আমিতো জানোৱে আমাৰ বাবে প্ৰতিটো অংক সহজ গণিত মানে আমাৰ বাবে সকলোতকৈ সহজ বিষয় গতিকে ইয়াত চাবা ইয়াত এটা ত্ৰিভুজ দিছে নহয় ইয়াত ABC এটা ত্রিভুজ হয়নে ABC এটা ত্রিভুজ তো আমি এটা ত্রিভুজ আঁকি লম ত্রিভুজ আঁকি ললে নাম দিম A B আৰু C ত্রিভুজ এটা হয় না ABC নাম দিলো দিলে তার কেইটামান তিনিটা কি দিছে অন্তকোণ দিছে আকৌ কোণ A প্লাস কোণ B প্লাস কোণ C এই তিনিটা অন্তকোণ দিছে নহয় এতিয়া আমি এই তিনিটাক লিখিব পাৰো 180 ডিগ্ৰী কিয় লিখিব পাৰো কাৰণ ইতিমধ্যে আমি কি আহিছো যে ত্রিভুজৰ অন্তকোণ তিনিটাৰ মাপৰ সমষ্টি আমি কিমান সৰুৰ পৰাই পাই আহিছো সমান 180 ডিগ্ৰী অৰ্থাৎ অন্তকোণ তিনিটা যদি যোগ কৰি দিও এতিয়া আমি কিমান পাও 180 ডিগ্ৰী পাও এতিয়া চোৱা ইয়াত কি পাম যে এই কোণ তিনিটা এনেকৈ মুছি দিব পৰা বা কোণ তিনিটা ৰাখি দিব পৰা তোমালোকৰ কথা এতিয়া চোৱা আমাক কি লাগে যে আমি এই অংকটো চালে গম পাই নহয় ইয়াত b + c/2 অৰ্থাৎ এইফালে আমি b + c ৰাখো অলপ বুদ্ধি খটাই ললে কি হৈ যাব এই এটো ইপিনে আছে নহয় এটো সেই পিনে লৈ যাও আমি সমান চিহ্নৰ ইভাগে এইফালে যদি প্লাস আছে এই পিনে গলে কি হৈ যাব মাইনাস হৈ যাব যাবনে মাইনাস হৈ গল এতিয়া আমি কি কৰিম তলত দুটা সাইডে 2 লাগে অৰ্থাৎ আমি এতিয়া বুদ্ধি কৰি দিম এইফালেও 2 ৰে হৰণ দিলো আৰু এইটুকু আমি 2 ৰে হৰণ দিলো নে এতিয়া চোৱা আকৌ দিছে sin আৰু ইফালে cos আমি কি কৰিম জানানে দুয়ো পিনে sin এৰে পূৰণ দিম sin বহাম তাৰ মানে sin b + c/2 আকৌ এই পিনেও বহাম sin 180 ডিগ্ৰী minus a/2 হয়নে এতিয়া চোৱাচোন 180 ডিগ্ৰী minus a2 আমি কি কৰিব পাৰো এই লাইন তোমালোকৰ বুজাৰ বাবে মই এটা বস্তু বঢ়াই দিও ইয়াত কি কৰি দিম sin আমি ভাঙি লও চোৱাচোন যে 180 ডিগ্ৰী by 2 কৰি লব পাৰো আৰু এইফালে minus a/2 কৰি লব পাৰো হয়নে তোমালোকৰ এটো লাইন মই বঢ়াই দিলো তোমালোকে বুজাৰ অৰ্থে এতিয়া কি কৰি দিম sin b + c/2 কৰি লোৱা আৰু এইফালে চোৱা এই 180 ডিগ্ৰী যদি আমি 2 ৰে হৰণ দিও এতিয়া কিমান পাম 90 ডিগ্ৰী minus a/2 90 ডিগ্ৰী minus a/2 এতিয়া চোৱা কি সহজ হৈছে মই কিন্তু এইখিনি তোমালোকক বঢ়াই দিলো তোমালোকে চাই লবা এইখিনি ইমান পৰীক্ষাত ইমান লিখিব নালাগে আৰু মই বঢ়াই দিলো এতিয়া চোৱা sin কি আছে এইফালে b + c/2 আকৌ এইফালে এইটো চোৱা এটা sin 90 ডিগ্ৰী minus কিবা যদি দিও
sin 90 ডিগ্ৰী মাইনাছ কিবা আমি যদি দিওঁ ইয়াত থিটা দিছো যিমান ডিগ্ৰী দিলেও এইটো কিন্তু cos সিমান হয় নে নহয় এতিয়া চোৱা sin 90 ডিগ্ৰী মাইনাছ যিমান আছে সেইটোক আমি কি বুলি লিখিব পাৰো cos সিমান লিখিব পাৰো cos a/2 লিখিব পাৰো নে sin b + c/2 sin 90 ডিগ্ৰী মাইনাছ যিমান হয় সেইটো আমি cos লিখিব পাৰো এতিয়া চোৱা এইটোৱে আমাক কি কৰিব দিছে দেখুৱাব দিছিল নহয় আমি দেখুৱা হ'ল 7 নম্বৰ অংকটো তোমালোকে চোৱাচোন এতিয়া কি দিছে sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা এতিয়া আমি যিকেইটা ইয়াৰ আমি অংকটো কৰাৰ পিছত যিবিলাক মান পাম ইয়াত sin কিবা ডিগ্ৰী পাম cos কিবা ডিগ্ৰী পাম সেইখিনি কিন্তু কাৰ মাজত হ'ব লাগিব 0 আৰু 45 ৰ মাজত হ'ব লাগিব অৰ্থাৎ 1 নৰ পৰা 1 ডিগ্ৰীৰ পৰা 44 ডিগ্ৰীলৈ হ'ব পাৰিব এতিয়া একেবাৰে সহজ এইটো চোৱাচোন ইয়াত বা এনেকৈ নিলিখিলে হ'ব এনেকৈ লিখা sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী এতিয়া চোৱাচোন আমি পাইছিলো নহয় যে 67 ডিগ্ৰী যদি পাব লাগে আমি কি কৰি দিব পাৰো sin 90 ডিগ্ৰীৰ পৰা কিমান বিয়োগ কৰি দিম যদি আমি কিবা কয় 23 ডিগ্ৰী বিয়োগ কৰি দিও অৰ্থটো একেই দেখিল যে 90 ডিগ্ৰীৰ পৰা 23 ডিগ্ৰী যেতিয়া বিয়োগ হৈ যাব তেতিয়াতো 67 ডিগ্ৰীয়ে থাকিব অৰ্থাৎ আমি কিমান পালো sin 67 ডিগ্ৰীয়ে পালো আকৌ এইফালে চোৱা cos যদি 75 ডিগ্ৰী পাব লাগে 90 ডিগ্ৰীৰ পৰা আমি যদি কিবা কয় 15 ডিগ্ৰীটো বিয়োগ দি দিও তেতিয়াহলেতো cos কিমান হল cos 90 পৰা 15 গলে 75 ডিগ্ৰীয়ে পামনে অৰ্থাৎ অৰ্থ এটাই থাকিল হয়নে এতিয়া sin 90 ডিগ্ৰী মাইনাছ যিমান দিয়া যায় সেইটো আমি cos হিচাপে পাম নে নাই এতিয়া cos কিমান ডিগ্ৰী পাম অৰ্থাৎ 23 ডিগ্ৰী পাম আকৌ cos 90 ডিগ্ৰীৰ পৰা যিমানখিনি বিয়োগ দিয়া যায় সেইখিনি আমি কি বুলি লিখিব পাৰো sin বুলি লিখিব পাৰো কিমান দিছো বিয়োগ 15 ডিগ্ৰী গতিকে sin 15 ডিগ্ৰী এতিয়া তোমালোকে চোৱা আমাক দিয়া অংকটো 0 আৰু 45 ডিগ্ৰী অৰ্থাৎ 0 আৰু 45 ডিগ্ৰীৰ মাজত আছে নে 23 ডিগ্ৰী আৰু 15 ডিগ্ৰী এইটোৱে আমাৰ কৰিবলগীয়া অংক কি দিছে 8 নম্বৰৰ একটো যদি sec 5 থিটা is equal to cosec theta minus 36 ডিগ্ৰী হয় এতিয়া কি কৈছে যত থিটা কিন্তু এটা সূক্ষ্মকোণত থিটাৰ যিটো মান হেতু 90 ডিগ্ৰীত কৰি সৰু হ'ব বুলি কৈছে তেন্তে থিটাৰ মানটো আমাক উলিয়াব দিছে এনেকুৱা অংক আমি তো পাই আহিছো হয় নে নহয় দিয়া আছে কি দিয়া আছে যে sec 5 theta equal to cosec theta minus 36 ডিগ্ৰী হয়নে এতিয়াৰ পৰা অংকবিলাক কৰি আহিছো নহয় কিবা কৈ যদি এই দুয়োটা সাইড আমি ইয়াতো চেক কৰিব পাৰো নহয়তো বা ইয়াতো চেক কৰিব পাৰো দুয়োটা সাইডে আমি কি কৰি দিব পাৰিম কেনসেল কৰি দিব পাৰিম সেইখিনি কৰিব লাগিব প্ৰথমতে চোৱাচোন এতিয়া চেক যদি 5 থিটা পাব লাগে চেক 5 থিটা পাব লাগিলে আমি কি কৰিব পাৰো কোৱাচোন যে চেক 5 থিটা পাব লাগিলে আমি যদি cosec 90 ডিগ্ৰী minus 5 থিটা কৰি দিও তেতিয়া আমি কি পাই যাম sec 5 থিটা পাই না যাম জানো sec 5 থিটা পাই যাম চোৱা cosec 90 ডিগ্ৰীৰ পৰা যি বিয়োগ দিয়া যায় আমি sec পাওঁ sec কিমান পাওঁ গতিকে 90 ডিগ্ৰীৰ পৰা যদি 5 থিটা বিয়োগ দিছো তেতিয়াহলে cosec 90 ডিগ্ৰী minus 5 থিটা যিটো আমি লিখিব পাৰো sec 5 থিটা এতিয়া আমি কি লিখিব পাৰো sec 5 থিটাৰ 5 কি লিখিব পাৰো cosec 90 ডিগ্ৰী minus 5 থিটা cosec 90 ডিগ্ৰী minus 5 থিটা এইফালে কি আছে cosec theta minus 36 ডিগ্ৰী এইফালৰ cosec আৰু এইফালৰ cosec টো কেনসেল কৰি দিয়া দিলে কি পাম এইফালে থাকিব 90 ডিগ্ৰী minus 5 থিটা আৰু এইফালে কি থাকিব theta minus 36 ডিগ্ৰী হয়নে এতিয়া থিটা বিলাক এক সাইড কৰাচোন যে এই থিটাটো এইফালে প্লাস আছে এইফালে আহিলে মাইনাস হৈ যাব আৰু এই 92 মানে যিবিলাক কোণৰ মান দিয়া আছে কোণৰ মানটো আমি এক সাইড কৰিলাম অৰ্থাৎ এইফালে মাইনাস 36 ডিগ্ৰীটো আছেই আৰু 90 ডিগ্ৰীটো প্লাস আছে এইফালে গলে কি হৈ যাব মাইনাস হৈ যাব গলনে এতিয়া পাঁচটা থিটা আৰু এটা থিটা গোটেই মিলি ছয়টা থিটা হৈ যাব আৰু এইফালে 90 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী আৰু মাইনাস 36 ডিগ্ৰী গতিকে আমাৰ হৈ যাব টোটাল হৈ যাব 126 ডিগ্ৰী হয়নে এতিয়া চোৱা
এইফালৰ মাইনাছ আৰু এইফালৰ মাইনাছ আমি কেনচেল কৰি দিলো দিলে কি থাকিল 60 ইকুৱেল টু 126 ডিগ্ৰী থাকিল নে এতিয়া চোৱা থিটাৰ লগত 6 টো পূৰণ হৈ আছে এইফালে গলে কি হৈ যাব হৰণ হৈ যাব 6 এৰে কেইবাৰ যাব 21 বাৰ যাব অৰ্থাৎ থিটাৰ মানটো আমি কিমান পালো 21 ডিগ্ৰী পালো এতিয়া কৈছে যে sec 5 থিটা ইকুৱেল টু cosec থিটা মাইনাছ 30 ডিগ্ৰী য'ত থিটা এটা সূক্ষ্মকোণ পালো নে থিটাৰ মান কিমান পালো 21 ডিগ্ৰী এতিয়া 21 ডিগ্ৰীটো জানো সূক্ষ্মকোণ নহয় 90 ডিগ্ৰী কৰি সৰু হয় গতিকে আমাৰ এতেকে অংকটো শুদ্ধ হৈছে এতেকে থিটাৰ মান হৈছে কিমান পালো আমি 21 ডিগ্ৰী 8 নম্বৰ 2 নম্বৰ অংকটো চোৱাচোন যে যদি sin a ইকুৱেল টু cos 33 ডিগ্ৰী হয় আকৌ আগৰ দৰে কৈছে যে এৰ মানটো কিন্তু 90 ডিগ্ৰীত কৰি সৰু হ'ব লাগিব অৰ্থাৎ এৰ মানটো সদায় কি হ'ব লাগিব বুলি কৈছে সূক্ষ্মকোণ হ'ব লাগিব বুলি কৈছে এতিয়া আমাক উলিয়াব দিছে এৰ মান আমিতো এইবিলাক অংক কৰি আহিছো তথাপিও তোমালোকক আৰু মই কৰি দিয়াটো দায়িত্বৰ কাৰণে মই কৰি দিছো চোৱা এতিয়া দৰে কৰিম যে sin a ইকুৱেল টু আমি কিমান পাইছো cos 33 ডিগ্ৰী পাইছো এতিয়া চোৱাচোন এইফালে sin আছে নহয় এইফালে cos আছে আমি যদি কিবা উপায় কৰি আগৰ অংককেইটাৰ দৰে দুয়োফালে sin নহলে দুয়োফালে cos কৰিব পাৰো তেতিয়াতো আমাৰ অংকটো সহজ হৈ পৰিব মান ওলাই পৰিব এতিয়া আমাৰ যদি sin a পাব লাগে অৰ্থাৎ আমি যদি এনেকৈ লিখো তোমালোকে চোৱাচোন cos 90 ডিগ্ৰী মাইনাছ a যদি কৰি দিও তেতিয়াহলে cos 90 ডিগ্ৰীৰ পৰা কিবা যদি বিয়োগ কৰি দিও তেতিয়া আমি 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰাখিনি জানো sin হিচাপে নাপাম sin a হিচাপে পাম cos 90 ডিগ্ৰীৰ পৰা যি বিয়োগ কৰিছো এইখিনি sin ৰ লগত পাম হয় না গতিকে sin a পাম এতিয়া চোৱাচোন sin a ঠাইত আমি কি লিখিব পাৰো cos 90 ডিগ্ৰী মাইনাছ a লিখিব পাৰো cos 90 ডিগ্ৰী মাইনাছ a লিখিব পাৰো আৰু এইফালে কি আছে cos 33 ডিগ্ৰী হয় না এই cos আৰু এই cos আমি কি কৰিব পাৰো কেনসেল কৰি দিব পাৰো দিলে আমি কিমান পাম 90 ডিগ্ৰী মাইনাছ a এইফালে থাকিল আৰু 33 ডিগ্ৰী এইফালে থাকিল এতিয়া চোৱা a টো এইফালে ৰাখিলো এই 90 ডিগ্ৰীটো এইফালে প্লাস হৈ আছে এইফালে গলে কি হৈ যাব মাইনাস হৈ যাব 33 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী এতিয়া চোৱাচোন মাইনাস a ইকুৱেল টু 90 পৰা 33 গলে এইটো 10 বুলি ধৰা 10 ৰ 3 গলে 8 থাকিব আৰু 8 ৰ 3 হলে কিমান থাকিব 5 কিমান পালো -15 মাইনাসটো কি হ'ব ডাঙৰটোৰ আগত মাইনাস আছে নহয় গতিকে ইয়াত মাইনাস বহিব দুয়োফালৰ মাইনাস তুমি তোমালোকে কি বুলি ধৰি লোৱা যে কেনসেল গলে এই সমান আমি কিমান পালো 57 ডিগ্ৰী এতিয়া এৰ মানে উলিয়াব দিছিলে পালো নহয় এতিয়া এৰ মান আমি কিমান পালো সমান 57 ডিগ্ৰী আৰু এৰ মানটো 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব বুলি কৈছিল সৰু হ'ব লাগিব বুলি কৈছিল এবাৰ 8 নম্বৰৰ 3 নম্বৰ অংকটো আমি চাবলৈ যাও কি দিছে ইয়াত যদি sin twice a সমান cos a plus 15 হয় আকৌ যেটো এৰ মান পাম তাৰ লগত 2 পূৰণ কৰি দিলেও এৰ মানৰ দুগুণ কৰি দিলেও হেতু কিন্তু 90 ডিগ্ৰীৰ সৰু হ'ব লাগিব 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব তেতিয়া আমাক কাৰ মান উলিয়াব পাৰিছে এৰ মান এই কিটা অংক আগতে কৰি আহিছো আৰু বাৰে বাৰে কৰি মোৰ হেলাহে লাগি গৈছে গতিকে তোমালোকেতো জানাই হৈ গলা তোমালোকে নিজে কৰিব পাৰা তথাপিও মই এইবিলাক কৰি দিয়া দায়িত্ব মই কৰি দিম হয় না নহয় ইয়াত কি দিছে sin 2a ইকুৱেল টু আমাক কি দিছে cos a plus 15 ডিগ্ৰী দিছে না এইটো দিছে এতিয়াৰ দৰে ইয়াত sin আছে ইয়াত cos আছে দুয়োটাই cos কৰিলো নহয়তে দুয়োটাই sin কৰিলো গতিকে আমি ধৰি ললো যে sin টো আমি cos লৈ দিম এতিয়াৰ পৰা কৈ আহিছো যে যদি আমি cos 90 ডিগ্ৰী minus 2a অৰ্থাৎ cos 90 ডিগ্ৰী পৰা যি বিয়োগ দিও সেইটোকে আমি লিখিব পাৰো sin ইমান অৰ্থাৎ sin কি লিখিব পাৰিম twice গতিকে sin twice এর ঠাইত আমি কি লিখিব পাৰো cos 90 ডিগ্ৰী minus twice গতিকে ইয়াত কি লিখিম cos 90 ডিগ্ৰী minus 2a আৰু এইফালে কি আছে cos a plus 15 ডিগ্ৰী চোৱা দুটা সাইড সমান হৈ গল গতিকে cos cos কেনসেল কৰি দিয়া এইফালে কি থাকিল 90 ডিগ্ৰী minus কি থাকিল 2a থাকিল আকৌ এইফালে কি থাকিল a plus কিমান ডিগ্ৰী থাকিল 15 ডিগ্ৰী থাকিল এতিয়া a দুটা একে সাইড কৰি লোৱা অৰ্থাৎ -2a এইটো প্লাস আছে এইফালে আহিলে কি হৈ যাব মাইনাস হৈ যাব এইফালে 15 ডিগ্ৰী আছে এইটো মাইনাস আছে এইফালে গলে কি হৈ যাব এইফালে প্লাস হৈ আছে এইফালে গলে কি হৈ যাব মাইনাস হৈ যাব এটা চোৱা 2a আৰু a কিমান হ'ব 3a হয় না 90 পৰা 15 গলে কিমান পাম আমি
75 ডিগ্ৰী পাম পামনে এতিয়া চোৱা ডাঙৰটোৰ লগত মাইনাছ আছে কাৰণে ইয়াত কি বহি যাব মাইনাছ বহি যাব এতিয়া দুয়োফালৰ মাইনাছটো কেনচেল যোৱা বুলি ধৰা উঠি গ'ল কাটা কাটি গ'ল মানে এটা কি থাকিল 3a ইকুৱেল টু আমি কিমান পালো 75 ডিগ্ৰী পালো a এর সৈতে 3 টো পূৰণ হৈ আছে ইফালে গলে কি হৈ যাব হৰণ হৈ যাব অৰ্থাৎ 3 ৰে 75 যদি হৰণ দেও 75 ডিগ্ৰী আমি কিমান ডিগ্ৰী পাম 25 ডিগ্ৰী এটাতে এর মান হৈছে কিমান ডিগ্ৰী পালো 25 ডিগ্ৰী এটা চোৱাচোন অংকটো মিলিছিলে এর যেটো মান তাক দুগুণ কৰি দিয়া 25 ৰ লগত দুগুণ কৰিলে 25 দুগুণ 50 হৈ যাব আৰু 50 ডিগ্ৰীটো 90 ডিগ্ৰীত কৰি সৰু নহয় জানো গতিকে এর মানৰ লগত দুগুণ কৰিলেও 90 ডিগ্ৰী সৰু হ'ব লাগিব বুলি কৈছে গতিকে আমাৰ হৈছে গতিকে অংকটো কি হৈছে শুদ্ধ হৈছে নম্বৰৰ যেটো 4 অংক আছে তাত কি দিছে যদি sin 3x + 10 ইকুৱেল cos x + 24 হয় তেতিয়া x ৰ মান উলিয়া এতিয়া আমি কি কৰিব লাগিব আগতে এইবিলাক অংক কৰি আহিছো এনেকুৱা আগৰ যিবিলাক অংক আছিল ইয়াত কি দিছে যে sin 3x + 10 কাৰ সমান হ'ব বুলি কৈছে cos x + 24 ৰ সমান হ'ব বুলি কৈছে দুয়োটা সমান বুলি কৈছে তেতিয়া আমাক কাৰ মান উলিয়াব দিছে x ৰ মান উলিয়াব দিছে ইতিমধ্যে আমি শিকি আহিছো যে দুয়োফালে আমি কি কৰিব লাগিব হয়তো দুয়োফালে আমি sin কৰি ল'ব লাগিব নহলে দুয়োফালে আমি cos কৰি ল'ব লাগিব এটা উপায় এটাই আছে যদি এইখিনি লাগিলে আমি আগতে পাইছো নহয় যে cos 90 ডিগ্ৰী মাইনাস থিটা যদি কৰো আমি তেতিয়া কি পাও sin থিটা পাও এটা তেনেকৈ ভাবিছো আসুন যদি cos 90 ডিগ্ৰী মাইনাস 3x + 10 দিও 90 ডিগ্ৰীৰ পৰা যি বিয়োগ কৰি দিও cos 90 ডিগ্ৰীৰ পৰা যিমান বিয়োগ কৰি দিও হেতুৱে জানো আমি sin নাপাও গতিকে আমি sin 3x + 10 পামনে কাৰণ এইটো 90 ডিগ্ৰীৰ পৰা যিমান বিয়োগ কৰি দিও cos 90 ডিগ্ৰী মানে যিমান হয় এইটোটো sin হিচাপে পাও এতিয়া sin 3x + 10 ক জানো আমি লিখিব নোৱাৰিম কি লিখিব পাৰিম হয়নে যে cos 90 ডিগ্ৰী মাইনাস 3x + 10 এতিয়া একাই নাথাকিল জানো এইখিনি মানে আমি sin 3x + 10 লিখিব পাৰিম আকৌ এইফালে কি আছে cos x + 24 হয়নে এই cos কেনসেল গল এইফালে কি থাকিল 90 ডিগ্ৰী ইয়াত একচিন মানে প্লাস প্লাসে মাইনাসে কি হৈ যাব মাইনাস প্লাসে মাইনাসে কি হৈ যাব মাইনাস এইফালে কি থাকিল x + 24 থাকিল নে এতিয়া চোৱা 90 পৰা 10 গলে কিমান থাকিব 80 থাকিব হয়নে আৰু এইফালে কি আছে 3x আৰু এইফালে আছে x + 24 হয়নে এতিয়া x টো এইভাগে আনিলোৱা -3x এইটো প্লাস আছিল এইফালে আহিলে -x হৈ যাব আৰু এইফালে 24 ডিগ্ৰী আছে নহয় আকৌ এইটো প্লাস আছিল এইফালে গলে আমাৰ কি হৈ যাব মাইনাস হৈ যাব গলনে এতিয়া চোৱা 3x আৰু এটা আছে এইটো মাইনাস আছে গটিকে দুটা আমি দিব থকা বুলি ধৰাচোন তিনিটা দিব আছে আৰু আকৌ এটা দিব আছে গটিকে কেইটা দিব থাকিল চাৰিটা এইফালে 80 ৰ পৰা 80 ৰ পৰা যদি 24 যায় 10 ৰ 4 গলে কিমান থাকিব 6 থাকিব হয়নে একদাৰ কৰিলেনো নহয় 7 থাকিল 7 ৰ 2 গলে কিমান থাকিব 5 থাকিব হয়নে যেহেতু ডাঙৰটোৰ আগত মাইনাস আছে উত্তৰটোৰ আগতো কি বহি যাব মাইনাসে বহি যাব এতিয়া চা দুয়োফালৰ মাইনাসটো কেনসেল হৈ গলে x ৰ লগত এই 4 টো পূৰণ হৈ আছে এইফালে গলে কি হৈ যাব হৰণ হৈ যাব হয়নে 4 ৰে দিব লাগিল 56 ক 4 ৰে দিব লাগিলে আমি জানো কিমান হয় 14 ডিগ্ৰী হয় অৰ্থাৎ x ৰ মান উলিয়াব দিছিল নহয় x ৰ মান কি পালো 14 ডিগ্ৰী এটাকে x ৰ মান পালো আমি 14 ডিগ্ৰী আশা কৰো তোমালোকে অনুশীলনী 8.3 ৰ আধাৰত যিবিলাক অংক আছিল তোমালোকে নিশ্চয় ভালকৈ বুজি পালা আৰু যদি এই সম্পৰ্কে কিবা সুধিব লগা থাকে তোমালোকে কমেন্ট সেকশনত সুধি দিবা তাত মই সম্পূৰ্ণৰূপে তোমালোকক ইয়াৰ যিখিনি প্ৰয়োজনীয় খিনি মই দি দিম আকৌ তোমালোকে যদি ভিডিওটো ভাল পাইছা লাইক কৰিবা শেয়াৰ কৰি দিবা আকৌ কমেন্টটো কৰিব ক'লো ইতিমধ্যে লগতে নেক্সট ভিডিওটোত আমি কি আনি আছো অনুশীলনী 8.4 আনি আছো